ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰত যোৱাকালি নিৰীহ লোকৰ ওপৰত পাক সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক লৈ আজি দিনৰ 11 বজাত পিৰাকটা চাৰিআলিত ৰাইজে মৌন প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যোৱাকালি জম্মু কাশ্মীৰত নিৰীহ পৰ্যটকৰ ওপৰত পাক সন্ত্ৰাসবাদীয়ে চলাইছিল বৰ্বৰ আক্ৰমণ। উক্ত বৰ্বৰ আক্ৰমণত কেইবাগৰাকীও ভাৰতীয় লোকে প্ৰাণ হেৰুৱাৰ লগতে বৰ্তমানেও মৃত্যুৰে যুঁজিছে বহু ভাৰতীয়ই। ইয়াকে লৈ আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত পিৰাকটা চাৰিআলিত হাতত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে হিন্দুত্ববাদী নেতা নৃপতি চাকলাদাৰে। ভাৰতবৰ্ষৰ যিটো জম্মু কাশ্মীৰ আমাৰ অভিন্ন অংগ, তাত যিটো কালি বৰ্বৰোচিত যি হত্যালীলা চলালে সন্ত্ৰাসবাদীয়ে, তাৰ প্ৰতিবাদ কল্পে আমি আজি কলা বেজ পৰিধান কৰি মৌনতাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰসংঘক আমি টানি অনুৰোধ জনাইছোঁ যে ইয়াৰ বিহিত ব্যৱস্থা তথা এই যিখিনি সন্ত্ৰাসবাদী এওঁলোকক উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে অনতিপলমে। আৰু নৰেন্দ্ৰ মোদী চৰকাৰে অনতিপলমে ইয়াৰ এক উচিত ব্যৱস্থা হাতত ল'বলৈ আমি টানি অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যতে যেনেকৈ এনেকুৱা ধৰণৰ আৰু ধ্বংসলীলা ভাৰতবৰ্ষত কোনো সন্ত্ৰাসবাদীয়ে কৰিব নোৱাৰে, তাৰ কাৰণে কঠোৰ আইনৰ ব্যৱস্থা হাতত ল'বলৈ অনুৰোধ জনালোঁ।